মৰমৰ ছাত্ৰছাত্ৰীসকল, এইটো ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে দশম শ্ৰেণী অৰ্থাৎ HSLCৰ সমাজ বিজ্ঞানৰ ভূগোল অধ্যয়নৰ পৃথিৱীৰ ভূগোল নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতেই ইম্পৰ্টেণ্ট MCQ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত 1 নম্বৰত দিয়া আছে পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব পৃথিৱীত ভূপৃষ্ঠৰ মুঠ মাটিকালি প্ৰায় 510 নিযুত বৰ্গ কিলোমিটাৰ স্থলমণ্ডল। ইয়াৰে 29% স্থলমণ্ডল আৰু 71% জলমণ্ডল। স্থলমণ্ডল সাগৰ পৃষ্ঠৰ কিছু ওপৰৰ মাটিৰে আগুৰি থকা অংশই হ'ল স্থলমণ্ডল। স্থলমণ্ডলটো 7খন মহাদেশেৰে গঠিত: এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আফ্ৰিকা, দক্ষিণ আমেৰিকা মহাদেশ, ওচেনিয়া মহাদেশ আৰু এণ্টাৰ্কটিকা মহাদেশত গঠিত। ভূপৃষ্ঠৰ 29% স্থলভাগ। এই স্থলভাগৰ বৃহৎ অংশ প্ৰায় 66% উত্তৰ গোলাৰ্ধত অৱস্থিত। পৃথিৱীৰ মুঠ জনসংখ্যাৰ 90%ই উত্তৰ গোলাৰ্ধত বাস কৰে। জলমণ্ডল ভূপৃষ্ঠৰ সাগৰ মহাসাগৰকে ধৰি নদ নদী, হ্ৰদ, জলাশয় আদিৰে আগুৰা বৃহৎ অংশকেই জলমণ্ডল বোলে। জলমণ্ডলেই ভূপৃষ্ঠৰ 71% অঞ্চল আৱৰি আছে। জলমণ্ডলৰ অন্তৰ্গত পৃথিৱীৰ 5খন প্ৰধান মহাসাগৰ হৈছে প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ, ভাৰত মহাসাগৰ আৰু উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ। জলমণ্ডলৰ বৃহৎ অংশ 57% দক্ষিণ গোলাৰ্ধত অৱস্থিত। 2 নম্বৰ প্ৰশ্নত দিয়া আছে মহাদেশীয় বিস্তাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱকাশ আদিতেই কেনে আছিল? ইয়াৰ উত্তৰ হ'ব মহাদেশীয় বিস্তাপন সূত্ৰ অনুসৰি আজিৰ পৰা প্ৰায় 300 নিযুত বছৰ আগতেই পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। পৃথিৱীৰ এই অৱস্থাত থকা স্থলমণ্ডলটোক পিঞ্জিয়া আৰু জলমণ্ডলটোক পান্তালাছা বুলি জনা যায়। এই পিঞ্জিয়াৰ সোঁমাজেৰে পূবা-পশ্চিমকৈ ফাট মেলি এটা সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল। সেই সাগৰখনক টেথিছ সাগৰ নামেই জনা যায় আৰু এই সাগৰেই পিঞ্জিয়াক উত্তৰ-দক্ষিণকৈ 2 ভাগত বিভক্ত কৰিছিল। ইয়াৰ উত্তৰে থকা অংশটোক আংগাৰালেণ্ড বা লৰেছিয়া আৰু দক্ষিণলৈ থকা অংশটোক গণ্ডৱানালেণ্ড বোলে। মধ্যযুগীয় কল্পৰ সময় অৰ্থাৎ আজিৰ পৰা 250 নিযুত বছৰ পূৰ্বেই ভূতত্ত্বকৰ ফাটন ক্ৰিয়া আৰু মহাদেশীয় সঞ্চাৰণৰ ফলত আংগাৰলেণ্ড বা লৰেছিয়া আৰু গণ্ডৱানালেণ্ডত অৱস্থান থকা দেশসমূহৰ সৃষ্টি হৈছিল। লৰেছিয়া বিভাজিত হৈ উত্তৰ আমেৰিকাৰ গ্ৰীণলেণ্ড আৰু ভাৰত উপমহাদেশৰ উত্তৰে থকা ইউৰোপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হৈছিল। আনহাতে গণ্ডৱানালেণ্ড বিভাজিত হৈ দক্ষিণ আমেৰিকা, আফ্ৰিকা, মাদাগাস্কাৰ, ভাৰতবৰ্ষ, আৰৱ অঞ্চল, মালয়েছিয়া আৰু অন্যান্য দ্বীপসমূহ, অষ্ট্ৰেলিয়া, এণ্টাৰ্কটিকা আদিৰ সৃষ্টি হৈছিল। 3 নম্বৰ প্ৰশ্ন দিয়া আছে মহাসাগৰৰ তলিভাগৰ ভূ-অৱয়বৰ সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব মহাসাগৰৰ তলিভাগৰ ভূ-প্ৰকৃতিৰ অসমান। মহাসাগৰৰ তলিভাগ শৈলশিৰা, দ্ৰোণী, সামুদ্ৰিক টিলা, খাদ আদিয়ে ওখৰা-মোখৰা কৰি ৰাখিছে। গড় হিচাপে মহাসাগৰৰ গভীৰতা 4000 মিটাৰ। মহাসাগৰৰ পাৰ বা তীৰ অঞ্চলৰ পৰা মাজভাগলৈ ক্ৰমান্বয়ে গভীৰতা বাঢ়ি যায়।
ইয়াত দেখিবলৈ পোৱা ভূ-অৱয়ৱবোৰ হৈছে ক্ৰমে উপকূল, মহীসোপন, মহীঢাল, গভীৰ সমুদ্ৰতল, সমুদ্ৰতলীয় দ্ৰোণী, সামুদ্ৰিক শৈলশিৰা আৰু দ্বীপ আৰু গভীৰ সমুদ্ৰখাত। মহীঢালৰ পিছতে সাগৰ মহাসাগৰৰ মাজভাগত গতি গভীৰ সমুদ্ৰতলীয় দ্ৰোণী, ৪,০০০ মিটাৰ গভীৰ পৰ্যন্ত গভীৰতম সমুদ্ৰখাত গড় ৮,০০০ মিটাৰ আৰু অতততে সিঁচৰিত হৈ থকা সমুদ্ৰপৃষ্ঠৰ ওপৰত শৈলশিৰা আৰু দ্বীপ দেখিবলৈ পোৱা যায়। ৪ নম্বৰ প্ৰশ্নত দিয়া আছে মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব ভূপৃষ্ঠৰ উপৰিভাগৰ সাগৰ মহাসাগৰকে ধৰি পানীৰে আগুৰি থকা বৃহৎ অংশকে জলমণ্ডল বোলায়। মহাসাগৰসমূহৰ বিতৰণ জলমণ্ডলৰ অন্তৰ্গত পৃথিৱীৰ ৫খন প্ৰধান মহাসাগৰ হৈছে প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ। প্ৰশান্ত মহাসাগৰ এছিয়াৰ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত অৱস্থিত। তাৰ পিছত আটলাণ্টিক মহাসাগৰ এফালে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা, আনফালে ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজত অৱস্থিত। ভাৰত মহাসাগৰ এছিয়া মহাদেশৰ দক্ষিণত, আফ্ৰিকা মহাদেশৰ পূবত আৰু অচেনিয়া মহাদেশৰ পশ্চিমত অৱস্থিত। তাৰপিছত উত্তৰ মহাসাগৰ উত্তৰ আমেৰিকা, ইউৰোপ আৰু এছিয়া মহাদেশৰ উত্তৰে অৱস্থিত। দক্ষিণ মহাসাগৰ দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু অচেনিয়া মহাদেশৰ দক্ষিণত অৱস্থিত। সাগৰ পৃষ্ঠৰ কিছু অংশৰ মাটিৰে আগুৰি থকা অংশই হ'ল স্থলমণ্ডল। স্থলমণ্ডল জলমণ্ডলৰ মাজতেই বিভাজিত হৈ সোমাই আছে। স্থলমণ্ডলটো ৪টা বৃহৎ অংশত বিভাজিত হৈ আছে। প্ৰথমটো অংশত এছিয়া, ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰে গঠিত। দ্বিতীয় অংশটোত উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা আৰু মহাদেশৰ গঠিত। তৃতীয় অংশটোত অষ্ট্ৰেলিয়া আৰু বহু দ্বীপ লগ লাগি সৃষ্টি হোৱা ওচেনিয়া মহাদেশৰে গঠিত। চতুৰ্থ অংশত এণ্টাৰ্কটিকা মহাদেশৰে গঠিত হৈ আছে। ৫ নম্বৰ প্ৰশ্নত দিয়া আছে পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ-অৱয়ৱসমূহৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ-অৱয়ৱসমূহ যেনে পৰ্বত, পাহাৰ, সমভূমি, মালভূমি ইত্যাদিৰ উপস্থলীতেই স্থলভাগৰ উপৰিভাগ সমান নহয়। পৃথিৱীত ৭খন মহাদেশৰ ক্ৰমে এছিয়া, ইউৰোপ আৰু আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা মহাদেশ, অচেনিয়া মহাদেশ আৰু এণ্টাৰ্কটিকা মহাদেশ আদি প্ৰত্যেকৰে ভূ-প্ৰকৃতিৰ বেলেগ বেলেগ। ক পৰ্বত পাহাৰ এছিয়া হিমালয়, কাৰাকোৰাম, আৰাৱলী, ইউৰোপৰ ককেছাছ, আলপাছ, দক্ষিণ আমেৰিকা এণ্ডিজ, উত্তৰ আমেৰিকা ৰকি, অচেনিয়া মহাদেশ স্ন'বি পৰ্বতমালাই উল্লেখযোগ্য। হিমালয় পৰ্বতত থকা মাউণ্ট এভাৰেষ্ট ৮,৮৪৮ মিটাৰ বিশ্বৰ আটাইতকৈ উচ্চতম শৃংগ। মাউণ্ট এভাৰেষ্ট হ'ল বিশ্বৰ আটাইতকৈ উচ্চতম শৃংগ। ঠিক তেনেদৰে দক্ষিণ আমেৰিকা মহাদেশত এণ্ডিজ পৰ্বতশ্ৰেণী, যিটো ৮,০০০ কিলোমিটাৰৰ বিস্তৃত, বিশ্বৰ ভিতৰতে বেছি। তাৰপিছত সমভূমি এছিয়া মহাদেশৰ গংগা ব্ৰহ্মপুত্ৰ নদী উপত্যকাৰ সমভূমি, হোৱাটো ইৰাৱতী মেকং চিকিয়াং নদী উপত্যকাৰ সমভূমি, ইউৰোপৰ ফ্ৰান্স উপকূলীৰ পৰা ইউৰাল পৰ্বতশ্ৰেণীৰ পৰ্যন্ত সমভূমি, আফ্ৰিকা মহাদেশৰ কংগো, নাইজাৰ, লিম্পোপো, জিম্বাবৱে আদি নদী উপত্যকাৰ সমভূমি অঞ্চল, উত্তৰ আমেৰিকাৰ উত্তৰৰ বিশাল উচ্চ সমভূমি অঞ্চল, উপকূলীয় নিম্ন সমতলভূমি অঞ্চল, আমাজন, পাৰানা, পাৰাগুৱে আদি নদীৰ বিস্তৃত সমভূমি অঞ্চল আৰু অচেনিয়া মহাদেশৰ মুৰে আৰু ডাৰ্লিং নদীৰ সমভূমি অঞ্চলই প্ৰধান। তাৰপিছত মালভূমি এছিয়াৰ পামিৰ, তিব্বত, চাইবেৰিয়া, মংগোলিয়া, আৰব, ইৰাণ আৰু দাক্ষিণাত্য মালভূমিৰ দক্ষিণ আমেৰিকা, ইকুৱেডৰ আৰু পাৰানা
পেটাগোনিয়া মালভূমি আৰু ওচেনিয়া মহাদেশৰ অষ্ট্ৰেলিয়া প্ৰধান। ইয়াৰ ভিতৰত পামিৰ মালভূমিক বিশ্বৰ আটাইতকৈ বৃহৎ মালভূমি আখ্যা দিয়া হয়। 6 নম্বৰ প্ৰশ্নত দিয়া আছে এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা। ইয়াৰ উত্তৰ হ'ব এছিয়া মহাদেশখন পৰ্বত, পাহাৰ, সমভূমি, মালভূমি, মৰুভূমি, নদ নদী, হ্ৰদ, দ্বীপ ইত্যাদি ভূ-অৱবাহিৰে গঠিত। তাৰে কিছুমান আকৌ বিশ্বৰ আন প্ৰান্তত উপলব্ধ নহয়। বৈশিষ্ট্যপূৰ্ণ এই ভূ-অৱবাহিৰবোৰেই মহাদেশখনক স্বকীয়তা প্ৰদান কৰিছে। এছিয়া মহাদেশৰ পৰ্বতসমূহ হিমালয়, কাৰাকোৰাম, আৰাৱলী, ইউৰাল ইত্যাদি। এই মহাদেশত পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্ট, যি 8,848 মিটাৰ, আৰু দ্বিতীয় উচ্চতম শৃংগ গডাউন আইনষ্টাইন বা মাউণ্ট, যাক K2 বুলিও কোৱা হয়। ইয়াৰ উচ্চতা 8,661 মিটাৰ। এছিয়া মহাদেশৰ মালভূমিসমূহ তিব্বত মালভূমি, চাইবেৰিয়া মালভূমি, মংগোলিয়া মালভূমি, দক্ষিণাত্য মালভূমি, আৰব মালভূমি, ইৰাণ মালভূমি ইত্যাদি। এই মহাদেশতে পৃথিৱীৰ ভিতৰৰ সৰ্বোচ্চ পামিৰ মালভূমি অৱস্থিত। এছিয়া মহাদেশৰ নদ নদীসমূহ মধ্য দক্ষিণ অংশত থকা গংগা, ব্ৰহ্মপুত্ৰ, সিন্ধু, উত্তৰ অংশত থকা য়েনিচি, ওভি আৰু লেনা, পূব অংশত থকা আমুৰ, হোৱাংহ, চেকিয়াং, দক্ষিণ আৰু দক্ষিণ পূবত থকা ইৰাৱতী, মেকং, গোদাবৰী, কৃষ্ণ, কাবেৰী, নৰ্মদা ইত্যাদি। ব্ৰহ্মপুত্ৰ নদীত বিশ্বৰ সৰ্ববৃহৎ আৰু আটাইতকৈ সৰু নদীদ্বীপ ক্ৰমে মাজুলী আৰু উমানন্দত অৱস্থিত। তাৰোপৰি গংগা ব্ৰহ্মপুত্ৰ নদীৰ মোহনাতেই বিশ্বৰ আটাইতকৈ ডাঙৰ বদ্বীপ সুন্দৰবন আছে। এছিয়া মহাদেশৰ হ্ৰদসমূহ। এই মহাদেশখনত সৰু ডাঙৰ বহুতো হ্ৰদ আছে। উদাহৰণস্বৰূপে বলখাছ, বৈকাল, চিল্কা, চম্বৰ, ডাল, পুলিকট, লোকটক ইত্যাদি। ইয়াৰ ভিতৰত বৈকাল হ্ৰদ বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু দ নিৰ্মল পানীৰ হ্ৰদ। এছিয়া মহাদেশৰ মৰুভূমিসমূহ। এছিয়া মহাদেশত উচ্চ আৰু শীতল দুয়ো প্ৰকাৰৰ মৰুভূমি আছে। শীতল মৰুভূমিৰ ভিতৰত মংগোলিয়া, গোবি আৰু উচ্চ উষ্ণ মৰুভূমিৰ ভিতৰত ভাৰতৰ থৰ আৰু আৰৱৰ মৰুভূমিয়েই প্ৰধান। তাৰপিছত 7 নম্বৰত দিছে কাৰণ দৰ্শাই উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় 90% উত্তৰ গোলাৰ্ধত থূপ খাই আছে, কিয়? ইয়াৰ উত্তৰ হ'ব স্থলভাগৰ বৃহৎ অংশ প্ৰায় 66% উত্তৰ গোলাৰ্ধত অৱস্থিত। সেয়ে জনবসতি এই স্থলভাগতেই বেছিকৈ পোৱা যায়। উত্তৰ গোলাৰ্ধৰ তুলনামূলকভাৱে উন্নত দেশবোৰ অধিক, যেনে ইউৰোপ দেশসমূহ, এছিয়া, জাপান, চীন, ৰাছিয়া, উত্তৰ আমেৰিকা, কানাডা, আমেৰিকা ইত্যাদি। ঔদ্যোগিকৰণ, যাতায়াত, সা-সুবিধা, খনিজ সম্পদৰ উপলব্ধতা, কৰ্মসংস্থাপনৰ সুবিধা আদিৰ বাবে এই ৰাষ্ট্ৰবোৰ অৰ্থনৈতিকভাৱে আগবঢ়া আৰু সেয়ে তাত জনবসতিও বেছি। উত্তৰ গোলাৰ্ধত জলবায়ু তুলনামূলকভাৱে দক্ষিণ গোলাৰ্ধৰ জলবায়ুতকৈ নমনীয়। সেই জলবায়ুৰ কৃষিকাৰ্যৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ উৎপাদনৰ কাৰ্য চলাবলৈ সুবিধাজনক। সেয়ে সেইবোৰ অঞ্চলত বসতি অধিক। ইয়াৰ বিপৰীতে দক্ষিণ গোলাৰ্ধত এটা বৃহৎ অংশ দক্ষিণ মেৰুৰ বছৰৰ বেছিভাগ সময় বৰফেৰে ঢাক খাই থাকে, যাৰ ফলত তাত মানুহৰ বসতি আৰু কাম-কাজৰ সুবিধা নাথাকে। সেয়ে পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় 90% উত্তৰ গোলাৰ্ধত থূপ খাই আছে। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত দিয়া আছে এণ্টাৰ্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি দেখা নাযায়, কিয়? ইয়াৰ উত্তৰ হ'ব পৃথিৱীৰ দক্ষিণ গোলাৰ্ধত থকা এণ্টাৰ্কটিকা মহাদেশৰ সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ পৰে বাবেই তাত 6 মাহ একেৰাহে দিন আৰু 6 মাহ একেৰাহে ৰাতি হৈ থাকে। উত্তাপ কম হোৱাৰ বাবে এণ্টাৰ্কটিকা মহাদেশৰ বেছিভাগ অঞ্চলত বছৰৰ 12 মাহে বৰফেৰে আবৃত হৈ থাকে। সেয়ে তাত স্থায়ী বসতি দেখা নাযায়।
তাৰপিছত 8 নম্বৰ প্ৰশ্নত দিয়া আছে তলৰ প্ৰশ্নসমূহ সমূহ উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কোৱেশ্চনটো হৈছে এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্ৰাকৃতিক সীমা কিহে সৃষ্টি কৰিছে লিখা। ইয়াৰ উত্তৰ হ'ব এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্ৰাকৃতিক সীমা ইউৰাল পৰ্বতমালাই সৃষ্টি কৰিছে। খ নম্বৰ প্ৰশ্নত দিয়া আছে পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা কোনটো আৰু ক'ত অৱস্থিত। ইয়াৰ উত্তৰ হ'ব পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা এণ্ডাছ পৰ্বতমালা। ইয়াৰ দীৰ্ঘ হ'ল 8,000 কিলোমিটাৰ। ই দক্ষিণ আমেৰিকাত অৱস্থিত। তাৰপিছত গ নম্বৰ প্ৰশ্নত দিয়া আছে মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম মহাদেশখনৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম মহাদেশখন হ'ল এছিয়া মহাদেশ আৰু মাটিকালিৰ ভিত্তিত পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ হ'ল ওচেনিয়া মহাদেশ। ঘ নম্বৰ প্ৰশ্নত দিয়া আছে পৃথিৱীৰ কোনখন দেশ আন দুখন দেশতকৈ বিস্তৃত। ইয়াৰ উত্তৰ হ'ব অ নম্বৰ প্ৰশ্নত দিয়া আছে মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম দেশৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব বৃহত্তম দেশ হ'ল ৰাছিয়া আৰু ক্ষুদ্ৰতম দেশ হ'ল ভেটিকান চিটি। তাৰপিছত 6 নম্বৰ প্ৰশ্নত দিয়া আছে উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বত শ্ৰেণীটোৰ নাম কি। এই মহাদেশৰ কোন অংশত অৱস্থিত। ইয়াৰ উত্তৰ হ'ব উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বত শ্ৰেণীটো ৰকি পৰ্বত শ্ৰেণী। ই মহাদেশখনৰ পশ্চিম অংশত বিয়পি আছে। তাৰপিছত 6 নম্বৰ প্ৰশ্নত দিয়া আছে পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন আৰু ই ক'ত অৱস্থিত। ইয়াৰ উত্তৰ হ'ব সাহাৰা মৰুভূমি। ই আফ্ৰিকা মহাদেশত অৱস্থিত। তাৰপিছত বৰ্গ 6 নম্বৰ প্ৰশ্নত দিয়া আছে এছিয়া মহাদেশৰ দুখনকৈ উত্তৰ দিশলৈ প্ৰৱাহিত আৰু পূব দিশলৈ প্ৰৱাহিত নদীৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব উত্তৰ দিশলৈ প্ৰৱাহিত নদী ইয়েনিচি আৰু অভি আৰু পূব দিশলৈ প্ৰৱাহিত হোৱা নদী আমুৰ ৱাংহো য়াংজে কিয়াং আৰু চেকিয়াং। তাৰপিছত কোৱেশ্চনত দিয়া আছে অষ্ট্ৰেলিয়া একোখনকৈ প্ৰধান পৰ্বত শ্ৰেণী নদী আৰু মৰুভূমিৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব পৰ্বত শ্ৰেণী হ'ল স্ন'বি মাউণ্টেন আৰু নদী বেলিয়ান্ডো আৰু মৰুভূমি হ'ল গ্ৰেট ভিক্টোৰিয়া। তাৰপিছত কোৱেশ্চনত দিয়া আছে ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা মধ্যসাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম লিখা। ইয়াৰ উত্তৰত হ'ব স্ক্ৰিট মাল্টা চাৰ্ডিনিয়া কৰ্চিকা আৰু চিচিলি। তাৰপিছত 9 নম্বৰ দিছে চমু টোকা লিখা। ইয়াৰ ক নম্বৰত দিছে পেনজিয়া। মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি আজিৰ পৰা প্ৰায় 300 নিযুত বছৰ আগতে পৃথিৱীখনৰ স্থলমণ্ডলত একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। পৃথিৱীৰ এই অৱকাশত থকা স্থলমণ্ডলটোক পেনজিয়া বুলি জনা যায়। এই পেনজিয়াৰ সোঁমাজেৰে পূবা পশ্চিমাকৈ ফাট মেলি এক সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল। এই সাগৰখনক টেথিছ সাগৰ নামেই জনা যায় আৰু এই সাগৰে পেনজিয়াক উত্তৰা দক্ষিণাকৈ দুটা ভাগত ভাগ কৰিছিল। ইয়াৰ উত্তৰে থকা অংশটোক আয়াৰলেণ্ড আৰু দক্ষিণলৈ থকা অংশটোক গণ্ডৱালালেণ্ড বোলে। খ নম্বৰত দিছে উত্তৰ মহাসাগৰ। পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰ। প্ৰায় 14 নিযুত বৰ্গ কিলোমিটাৰ এলেকা জুৰি এই মহাসাগৰ বিয়পি আছে। এছিয়া ইউৰোপ আৰু উত্তৰ আমেৰিকা মহাদেশৰ উত্তৰ অংশই উত্তৰ মহাসাগৰক আগুৰি আছে। ইয়াৰ তলিৰ গড় গভীৰতা 3500 মিটাৰ। এই মহাসাগৰৰ উত্তৰ মেৰু অঞ্চলত অৱস্থিত বাবেই বছৰটোৰ বেছিভাগ সময় উত্তৰ মহাসাগৰখন বৰফেৰে ঢাক খাই থাকে। গ ওচেনিয়া মহাদেশ। ওচেনিয়া মহাদেশৰ মাটিকালি প্ৰায় 8 নিযুত বৰ্গ কিলোমিটাৰ। ই স্থলমণ্ডলৰ 5.4% অঞ্চলৰ আৱৰি আছে। এই
ই বিশ্বৰ ক্ষুদ্ৰতম মহাদেশ। অচেনিয়া মহাদেশৰ সৰু ডাঙৰ 14খন দেশ আছে। 2014 বৰ্ষৰ আনুমানিক তথ্য অনুসৰি মহাদেশখনৰ মুঠ জনসংখ্যা 38 নিযুত। অচেনিয়া মহাদেশৰ আটাইতকৈ বৃহৎ দেশ হ'ল অষ্ট্ৰেলিয়া আৰু বিশ্বৰ আটাইতকৈ ষষ্ঠ বৃহত্তম দেশ। অচেনিয়া মহাদেশৰ মূল ভূখণ্ড অষ্ট্ৰেলিয়াৰ এটা প্ৰাচীন মালভূমি। মুৰেই, ডাৰ্লিং, বেলিয়াৰ্ড, ভিক্টোৰিয়া, ছৱান আদি এই মহাদেশৰ প্ৰধান নদী। এই মহাদেশত থকা কিছুমান মৰুভূমি হৈছে গ্ৰেট ভিক্টোৰিয়া, গ্ৰেট চেণ্ডি, টানামি, চিম্পচন, গিবচন ইত্যাদি। খত দিয়া আছে এছিয়া মহাদেশৰ নদ নদী। ইয়াৰ উত্তৰটো হ'ব এছিয়া মহাদেশৰ নদ নদীসমূহ হৈছে মধ্য দক্ষিণত অংশত থকা গংগা, ব্ৰহ্মপুত্ৰ, সিন্ধু, উত্তৰ অংশত থকা ৱেনিচি, অবি আৰু লেনা, পূব অংশত থকা আমুৰ, হুৱাংহ, চিকিয়াং, দক্ষিণ পূবত থকা ইৰাৱতী, মেকং, গোদাবৰী, কৃষ্ণ, কাবেৰী, নৰ্মদা ইত্যাদি। ব্ৰহ্মপুত্ৰ নদীত বিশ্বৰ সৰ্ববৃহৎ আৰু আটাইতকৈ সৰু নদীদ্বীপ ক্ৰমে মাজুলী আৰু উমানন্দত অৱস্থিত। তাৰোপৰি গংগা ব্ৰহ্মপুত্ৰ নদীৰ মোহনাতে বিশ্বৰ আটাইতকৈ ডাঙৰ বদ্বীপ সুন্দৰবন আছে। 9 নম্বৰত দিয়া আছে আফ্ৰিকা মহাদেশৰ হ্ৰদসমূহ। ইয়াৰ উত্তৰ হ'ব আফ্ৰিকা মহাদেশৰ বহুতো হ্ৰদত উৎসাহিত লক্ষ্য কৰা যায়। সেই হ্ৰদসমূহ হৈছে ভিক্টোৰিয়া, এলবাৰ্ট, টাংগেনিকা, চাৰ্টভেল্টা, নেছা, কেভৰা বাচ্চা, মালবি, টুকৰ্না, কিভু, এলব্ৰা ইত্যাদি। তাৰপিছত 6 নম্বৰত দিয়া আছে ইউৰোপ মহাদেশৰ নদ নদী। ইয়াৰ উত্তৰত হ'ব ইউৰোপ মহাদেশৰ সৰু বৰ বহুতো নদীৰ উপস্থিতি দেখা যায়। দেশ অনুযায়ী নদ নদীবোৰ হৈছে স্পেইনত আলব্ৰা, ফ্ৰান্সত ৰোন আৰু চেইন, জাৰ্মানীত আছে ৰাইন আৰু এলব, পলেণ্ডত আছে উডাৰ আৰু ভিষ্ট্ৰু, তাৰপিছত ইউক্ৰেইনত আছে নিপাৰ আৰু ইটালীত আছে পো। চত দিয়া আছে অপেলেচিয়ান উচ্চভূমি অঞ্চল। ইয়াৰ উত্তৰত হ'ব উত্তৰ আমেৰিকাৰ অন্যতম পুৰণি পৰ্বতমালাই হ'ল অলেপেচিয়ান উচ্চভূমি। উত্তৰে নিউফাউণ্ডলেণ্ডৰ পৰা দক্ষিণলৈ ফ্লৰিডালৈ বিস্তৃত হৈ আছে। ওখৰা মোখৰাৰ এই অঞ্চলটো পৰ্বত, পাহাৰ, ঠেক, উপত্যকা আৰু ভগ্ন মালভূমিৰে গঠিত। সমগ্ৰ অঞ্চলটোৰ অৰণ্যৰে ভৰপূৰ। এই অঞ্চলতেই আমেৰিকাৰ খনিজ সম্পদৰ কয়লা, লোৰ, আকৰ, জিংক আদি বিশাল ভাণ্ডাৰবোৰে লুকাই আছে। তাৰপিছত বৰ্গত দিয়া আছে উত্তৰ আমেৰিকাৰ মহাদেশৰ হ্ৰদসমূহ। ইয়াৰ উত্তৰত হ'ব উত্তৰ আমেৰিকাৰ মহাদেশসমূহত অজস্ৰ নদ নদী আৰু হ্ৰদ আছে। তাৰে ভিতৰত উল্লেখযোগ্য হ্ৰদ কেইটা হৈছে ছুপেৰিয়ৰ, হুৰন, মিচিগান এৰি, অন্টেৰিঅ', গ্ৰেট বিয়াৰ, গ্ৰেট স্লেভ, উইনিপেগ, গ্ৰেট সল্ট। ইয়াৰে ছুপেৰিয়ৰ হ'ল বিশ্বৰ ভিতৰতে তৃতীয় বৃহত্তম আৰু উত্তৰ আমেৰিকাৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ। 10 নম্বৰত দিয়া আছে পাৰ্থক্য লিখা। ইয়াৰ কত দিয়া আছে কি মহীসোপন আৰু মহীঢাল। মহীসোপন উপকূল চাৰিওকাষে থকা সাগৰ, মহাসাগৰ অগভীৰ অংশকে মহীসোপন বোলে। তাৰপিছত মহীঢাল হ'ল উপকূলৰ চাৰিওকাষে থকা সাগৰ, মহাসাগৰৰ গভীৰ অংশকেই মহীঢাল বোলে। তাৰপিছত খ মহীসোপন সমতল আৰু মহীঢাল হ'ল এঢলীয়া। তাৰপিছত খ এভাৰেষ্ট আৰু গ'ডাউন আইষ্টেন। ইয়াৰ উত্তৰত হ'ব এভাৰেষ্ট আৰু গ'ডাউন আইষ্টেন। ইয়াৰ পাৰ্থক্য হ'ল এভাৰেষ্ট শৃংগ হিমালয় পৰ্বতমালাৰ পৰ্বত শৃংগ। ই পৃথিৱীৰ সৰ্বোচ্চ শৃংগ। তাৰপিছত
গডউই আইষ্টিন শৃংগত কাৰাকোৰম পৰ্বতৰ অন্তৰ্গত এই পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ তাৰপিছত খ উচ্চতাৰ ক্ষেত্ৰত এভাৰেষ্ট শৃংগৰ উচ্চতা হ'ল 8,848 মিটাৰ আৰু ইয়াৰ খত হৈছে কি ইয়াৰ পাৰ্থক্যটো হ'ল উচ্চতাৰ ক্ষেত্ৰত গডউইন আইষ্টিন শৃংগৰ উচ্চতা হ'ল 8,611 মিটাৰ তাৰপিছত গত দিয়া আছে ওচেনিয়া মহাদেশ আৰু এণ্টাৰ্কটিকা মহাদেশ ইয়াৰ পাৰ্থক্য হ'ল ওচেনিয়া মহাদেশৰ উত্তৰ গোলাৰ্ধত অৱস্থিত আৰু এণ্টাৰ্কটিকা মহাদেশ পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰুত অৱস্থিত তাৰপিছত খ ওচেনিয়া মহাদেশৰ জলবায়ু নাতিশীতোষ্ণ কিন্তু এণ্টাৰ্কটিকা মহাদেশৰ জলবায়ুৰ প্ৰধান বৈশিষ্ট্য হ'ল অতিপাত শীত তাৰপিছত ওচেনিয়া মহাদেশ হ'ল মহাদেশসমূহৰ আটাইতকৈ কম মাটিকালি থকা মহাদেশ ঘৰত দিয়া আছে গবি মৰুভূমি আৰু আটাকামা মৰুভূমি গবি মৰুভূমিত এছিয়া মহাদেশত অৱস্থিত আনহাতে খ আটাকামা মৰুভূমি দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত গবি মৰুভূমি পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত আনহাতে আটাকামা মৰুভূমি দক্ষিণ গোলাৰ্ধত অৱস্থিত তাৰপিছত তোমালোকৰ বাবে ইম্পৰ্টেণ্ট কিছুমান MCQ লৈ আহিছোঁ ইয়াৰ ক নম্বৰ কোৱেশ্চনটো হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰৰ কোনখন ইয়াৰ অপশ্যনত দিছে 1 প্ৰশান্ত মহাসাগৰ 2 ভাৰত মহাসাগৰ 3 নম্বৰ অপশ্যনত দিছে আটলান্টিক মহাসাগৰ আৰু 4 দিছে দক্ষিণ মহাসাগৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 আটলান্টিক মহাসাগৰ তাৰপিছত খ নম্বৰ কোৱেশ্চনত দিছে পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন ইয়াৰ অপশ্যনত দিছে 1 উত্তৰ আমেৰিকা মহাদেশ 2 ইউৰোপ মহাদেশ 3 এণ্টাৰ্কটিকা মহাদেশ আৰু 4 দিছে ওচেনিয়া মহাদেশ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4 ওচেনিয়া মহাদেশ তাৰপিছত গ নম্বৰ কোৱেশ্চনত দিছে ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত ইয়াৰ অপশ্যনত দিছে ক আটলান্টিক মহাসাগৰ খ প্ৰশান্ত মহাসাগৰ 2 প্ৰশান্ত মহাসাগৰ 3 ভাৰত মহাসাগৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আটলান্টিক মহাসাগৰ তাৰপিছত ঘ নম্বৰ প্ৰশ্নত দিছে এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে এটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট MCQ এটো তোমালোকে ভালদৰে মনত ৰাখিবা ইয়াৰ অপশ্যনত দিছে 1 ভূমধ্য সাগৰ 2 লোহিত সাগৰ 3 কম্পিয়ান সাগৰ 4 আৰব সাগৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 লোহিত সাগৰ তাৰপিছত 9 নম্বৰ কোৱেশ্চনত দিছে এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে ইয়াৰ অপশ্যনত 1 নম্বৰ অপশ্যনত দিছে ইউৰাল পৰ্বতমালা অপশ্যন 2 দিছে ককেছাছ পৰ্বতমালা অপশ্যন 3 দিছে কম্পিয়ান সাগৰ অপশ্যন 4 দিছে ভলগা নদী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A ইউৰাল পৰ্বতমালা 1 নম্বৰ অপশ্যনটো শুদ্ধ হ'ব তাৰপিছত 6 নম্বৰ কোৱেশ্চনত দিছে ইকুৱেডৰ কোনখন মহাদেশত অৱস্থিত ইয়াৰ অপশ্যনত 1 নম্বৰ অপশ্যনত দিছে উত্তৰ আমেৰিকা 2 নম্বৰ অপশ্যনত দিছে দক্ষিণ আমেৰিকা 3 নম্বৰত দিছে আফ্ৰিকা 4 নম্বৰত দিছে এছিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 দক্ষিণ আমেৰিকা তাৰপিছত 6 নম্বৰ কোৱেশ্চনত দিছে ব্ৰাজিলৰ ৰাজধানী কি ইয়াৰ অপশ্যনত দিছে ৰিঅ' ডি জেনেইৰো অপশ্যন 2 দিছে সাও পাউলো অপশ্যন 3 দিছে
ব্ৰেচিলিয়া আৰু অপশ্যন 4 দিছে লিমা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ব্ৰেচিলিয়া।